ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব তুলা বৃশ্চিক আৰু ধনু ৰাশিৰ কাতি মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা আপুনি এই মাহটোৰ বাবে সাজু হ'বলৈ এই ভিডিঅ'টো শেষলৈকে চাওক আৰু এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো তাৰ আগতে আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়া আমি আলোচনা কৰিম প্ৰথমতে তুলা ৰাশিৰ কাতি মাহৰ মাহেকীয়া ৰাশিফল। তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ এই মাহটোৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো ভাৰসাম্য আৰু সমন্বয়ৰ মাহ হিচাপে পৰিগণিত হ'ব। শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ জীৱনত সৌন্দৰ্য শান্তি আৰু সম্পৰ্কৰ গভীৰতা আহিব। তথাপি ৰাহুৰ প্ৰভাৱত কিছু অপ্ৰত্যাশিত পৰিস্থিতি বা সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ আপুনি সন্মুখীন হ'ব পাৰে। এই মাহত সঠিক পৰিকল্পনা আৰু ধৈৰ্যৰ সৈতে আগবাঢ়িলে আপুনি সফলতা আৰু স্থিৰতা আপুনি লাভ কৰিব পাৰিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত কাতি মাহটো তুলা ৰাশিৰ বাবে কেনে হ'ব? ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে সামাজিক সমন্বয়মূলক হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপুনি মানসিক শান্তি আৰু সুখ লাভ কৰিব পাৰিব। বন্ধু বান্ধৱৰ সৈতে সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিলে আপোনাৰ মনৰ সতেজতা বৃদ্ধি পাব। অতিৰিক্ত সিদ্ধান্তহীনতাৰ পৰা অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব, কিয়নো ই আপোনাৰ ব্যক্তিৰ জীৱনত বিঘিনিৰ বা বাধাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে আপুনি খোলাখুলি আলোচনা কৰিলে আপুনি এই মাহটোত সম্পৰ্ক মজবুত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনে হ'ব এই মাহটো? প্ৰেমৰ ক্ষেত্ৰত কাতি মাহটো তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ৰোমান্টিক আৰু আনন্দদায়ক হ'ব। শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ সম্পৰ্কত মজবুত মধুৰতা আকৰ্ষণ বৃদ্ধি হ'ব। অবিবাহিতসকলৰ বাবে নতুন মানুহৰ সৈতে পৰিচয়ৰ সুযোগ আহিব, যিয়ে আপোনাক দীৰ্ঘম্যাদী এটা সম্পৰ্কৰ ইংগিত প্ৰদান কৰিব। দাম্পত্য জীৱনত সংগীৰ সৈতে মানসিক সংযোগৰ গভীৰ হ'ব এই মাহটোত। সৰু সুৰা বিষয়ত অহেতুক তৰ্কৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব আৰু পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা এই মাহটো আপুনি সম্পৰ্ক গধুৰ আৰু গুৰুত্বপূৰ্ণ কৰি তোলক। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো কেনেকুৱা হ'ব? শিক্ষাৰ ক্ষেত্ৰত তুলা ৰাশিৰ বাবে এই মাহটোৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফলৰ হ'ব। বুধৰ প্ৰভাৱত আপোনাৰ যোগাযোগ আৰু শিক্ষণ ক্ষমতা তীক্ষ্ণ হ'ব, কিন্তু ৰাহুৰ প্ৰভাৱত মানসিক বিভ্ৰান্তি বা একাগ্ৰতাৰ অভাৱ হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে নিয়মিত পঢ়া শুনা আৰু শিক্ষকৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ গ্ৰুপ ষ্টাডিৰ পঢ়া শুনাই আপোনাৰ ফলাফল উন্নত কৰিব এই মাহটোত। আৰ্থিক দিশত এই মাহটো স্থিৰতাৰ মাহ হিচাপে পৰিগণিত হ'ব। শুক্ৰৰ প্ৰভাৱত আপোনাৰ আয়ৰ উৎস আৰু পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা থাকিব। ৰাহুৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচ বা বিভ্ৰান্তিৰ অলপ সম্ভাৱনা দেখা গৈছে। দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক আৰু বৃহৎ বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লৈ আপুনি বিনিয়োগ কৰক। বাজেট তৈয়াৰ কৰি আপুনি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত এই মাহটো তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ মাহ হ'ব। আপোনাৰ কূটনৈতিক ক্ষমতা আৰু সহযোগিতাৰ প্ৰভাৱৰ ফলত কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব। নতুন প্ৰকল্প বা দায়িত্বৰ সুযোগ আহিব পাৰে। ৰাহুৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত সৰু সুৰা বিভ্ৰান্তি আৰু সন্মুখীন হ'ব পাৰে। আপুনি ধৈৰ্য আৰু সঠিক যোগাযোগৰ জৰিয়তে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। নতুন চাকৰি সন্ধানত থকাসকলৰ বাবে এই মাহটো আপুনি নতুন চাকৰিৰ সুযোগ লাভ কৰিব আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকলৰ বাবে কাতি মাহটোৰ সম্ভাৱনাৰে ভৰা এটা মাহ হ'ব। শুক্ৰৰ প্ৰভাৱত সৌন্দৰ্য শিল্পকলা আৰু সেৱাকেন্দ্ৰিক বিষয়ত লাভৰ সম্ভাৱনা আছে। নতুন পাৰ্টনাৰশ্বিপ বা চুক্তিৰ সুযোগ আহিব পাৰে। বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি আপুনি ভালদৰে বিশ্লেষণ কৰিহে বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব। গ্ৰাহকৰ সৈতে আপুনি সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি এই গ্ৰাহকসকলৰ পৰা আপুনি দীৰ্ঘম্যাদী লাভ নিশ্চিতভাৱে লাভ কৰিব। স্বাস্থ্যৰ দিশত এই মাহটো মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি অলপ বিশেষ যত্নৰ প্ৰয়োজন আছে। ৰাহুৰ প্ৰভাৱত মানসিক চাপ আৰু উদ্বেগৰ সম্ভাৱনা থাকিব। কিডনী তলপাতৰ সমস্যা ত্বকৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত যোগ ধ্যান আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন লওক। পানীৰ পৰিমাণ বৃদ্ধি কৰি শৰীৰৰ আপোনাৰ হাইড্ৰেশ্যন বজাই ৰাখক। জ্যোতিষৰ উপায় হৈছে শুক্ৰৰ শান্তিৰ বাবে শুক্ৰবাৰে মা লক্ষ্মীৰ পূজা কৰক আৰু দৈ বা ঘিউ দান কৰক এই মাহটোৰ বাবে। তুলা ৰাশিৰ জাতক জাতিকাক শুভেচ্ছা জ্ঞাপন কৰি এতিয়া আমি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত কাতি মাহটো কেনেকুৱা হ'ব তালৈ আগবাঢ়িছোঁ। সামগ্ৰিক বিশ্লেষণ বৃশ্চিক ৰাশিৰ
বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো গভীৰ চিন্তা আৰু আত্মবিশ্লেষণৰ সময় হ'ব। মংগলৰ শুভ প্ৰভাৱত আপোনাৰ আভ্যন্তৰীণ শক্তি আৰু সাহস বৃদ্ধি পাব, যিয়ে আপোনাক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সহায় কৰিব। তথাপি শনিৰ প্ৰভাৱত কিছু মানসিক চাপ বা দায়িত্বৰ বোজা অনুভৱ কৰিব পাৰে। এই মাহত ধৈৰ্য আত্মনিয়ন্ত্ৰণৰ সৈতে আগবাঢ়িলে সফলতা আপোনাৰ নিশ্চিত হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে অন্তৰ্মুখী আৰু চিন্তাশীল হ'ব। অতীতৰ কিছুমান অমীমাংসিত বিষয় পুনৰ প্ৰকাশ পাব পাৰে, যাৰ সমাধানৰ বাবে আপুনি সময় দিব লাগিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। অতিৰিক্ত গোপনীয়তা বা সন্দেহৰ মনোভাৱৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব, কিয়নো ই সম্পৰ্কত আপোনাৰ বাধাৰ সৃষ্টি কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কাতি মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে গভীৰ আৰু আৱেগিক হ'ব। শুক্ৰৰ প্ৰভাৱত আপোনাৰ সম্পৰ্কত তীব্ৰতা আৰু মানসিক সংযোগ বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব, কিন্তু ই অধিক গোপনীয় বা জটিল হ'ব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে খোলাখুলি আলোচনাৰ জৰিয়তে সম্পৰ্ক আপোনাৰ মজবুত হৈ উঠিব। অতিৰিক্ত সন্দেহ বা নিয়ন্ত্ৰণৰ মনোভাৱৰ পৰা এই মাহটো আপোনালোক বিৰত থাকিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহটো গৱেষণামূলক আৰু চিন্তাশীল হ'ব। বুধৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা তীক্ষ্ণ হ'ব, যিয়ে গৱেষণা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব পাৰে। শনিৰ প্ৰভাৱত একাগ্ৰতাৰ অভাৱ আৰু মানসিক চাপৰ অলপ সম্ভাৱনা দেখা গৈছে। নিয়মিত পঢ়া শুনা আৰু সময়ৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে আপুনি ফলাফল উন্নত কৰিব পাৰিব। আৰ্থিক দিশৰ ক্ষেত্ৰত আৰ্থিকভাৱে এই মাহটো মিশ্ৰিত ফলাফলৰ হ'ব। মংগলৰ প্ৰভাৱত আপোনাৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা থাকিব। শনিৰ প্ৰভাৱত আৰ্থিক পৰিকল্পনাত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচ আৰু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা অলপ বিৰত থাকিবলৈ চেষ্টা কৰিব লাগিব। পৰিয়ালৰ পৰা আৰ্থিক সাহায্য আপুনি লাভৰ সম্ভাৱনা আছে। এই মাহটোত দীৰ্ঘম্যাদী সঞ্চয়ৰ ওপৰত আপুনি এই মাহটোত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত এই মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰত্যাহ্বান আৰু প্ৰগতিৰ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব পাৰিব। নতুন দায়িত্ব বা প্ৰকল্পৰ আপোনাৰ সুযোগ আহিব পাৰে। শনিৰ প্ৰভাৱত আপোনাৰ কৰ্মক্ষেত্ৰত চাপ আৰু প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব পাৰে। ধৈৰ্য আৰু দলীয় কামৰ জৰিয়তে এই পৰিস্থিতি আপুনি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো পৰিকল্পনা আৰু মূল্যায়নৰ মাহ হিচাপে পৰিগণিত হ'ব। মংগলৰ প্ৰভাৱত আপোনাৰ ব্যৱসায়ত নতুন সুযোগ আৰু চুক্তিৰ সম্ভাৱনা আহিব। শনিৰ প্ৰভাৱত বৃহৎ বিনিয়োগৰ আগতে অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। বজাৰৰ পৰিস্থিতি ভালদৰে আপুনি বিশ্লেষণ কৰিব। যদি বিশ্লেষণ কৰি ভাল দেখে, তেন্তে আপুনি সেই বিশ্লেষণ কৰি আপুনি গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিব আৰু দীৰ্ঘম্যাদী ফল তেতিয়া আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত এই মাহটো মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি বিশেষ যত্নৰ প্ৰয়োজন আছে। শনিৰ প্ৰভাৱত আপোনাৰ মানসিক চাপ আৰু ক্লান্তিৰ সম্ভাৱনা থাকিব পাৰে। পেটৰ সমস্যা, আপোনাৰ ভৰি বা হাতৰ জোৰাৰ বিষ, প্ৰজনন সংক্ৰান্তৰ সমস্যা পৰা এই মাহটো সাৱধান হ'ব লাগিব। নিয়মিত যোগ, ধ্যান আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্য যত্ন লওক। জ্যোতিষৰ উপায় হৈছে মংগলৰ শান্তিৰ বাবে মংগলবাৰে হনুমান চালিচা পাঠ কৰক আৰু ৰক্ত দান কৰক। শনিবাৰে শনিৰ প্ৰভাৱ কমাবলৈ আপুনি শনিবাৰে কাজ্যা তৈল আৰু ক'লা তিল দান কৰিব পাৰে। বৃশ্চিক ৰাশিক শুভেচ্ছা জ্ঞাপন কৰি এই মাহটোৰ বাবে ইয়াৰ পিছত ধনুৰাশিলৈ আগবাঢ়িছোঁ। ধনুৰাশিৰ কাতি মাহৰ মাহেকীয়া ৰাশিফল। সামগ্ৰিক বিশ্লেষণ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহটো এটা উৎসাহজনক আৰু দুঃসাহসিক হ'ব। বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ আশাবাদী মনোভাৱ আৰু দূৰদৰ্শিতা আপোনাৰ জীৱনৰ বিশেষ বা বিভিন্ন ক্ষেত্ৰত নতুন সম্ভাৱনাৰ মুকলি কৰিব। আপোনাৰ ৰাহুৰ প্ৰভাৱত তথাপি অলপ অপ্ৰত্যাশিত পৰিস্থিতি বা বিভ্ৰান্তিৰ সন্মুখীন আপুনি হ'ব পাৰে। এই মাহত ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰ সৈতে আপুনি আগবাঢ়িলে আপুনি সফলতাৰ শিখৰত উপনীত হ'ব পাৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে সামাজিক আৰু দুঃসাহসিক হ'ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি আৰু সুখ লাভ কৰিব পাৰিব। বন্ধু বান্ধৱৰ সৈতে নতুন অভিজ্ঞতা আৰু ভ্ৰমণৰ সুযোগ আহিব পাৰে। অতিৰিক্ত স্বাধীনতা বা অস্থিৰতাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব, কিয়নো ই পৰিয়ালৰ সৈতে সম্পৰ্কত আপোনাৰ বাধাৰ সৃষ্টি কৰিব পাৰে। খোলাখুলি আলোচনাৰ জৰিয়তে সম্পৰ্ক আপোনাৰ মজবুত কৰক। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কাতি মাহটো ধনুৰাশিৰ জাতক জাতিকাৰ বাবে ৰোমান্টিক আৰু উৎসাহজনক হ'ব।
শুক্ৰৰ শুভপ্ৰভাৱত আপোনাৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু দুঃসাহসিকতা আহিব। অবিবাহিতসকলৰ বাবে নতুন মানুহৰ সৈতে পৰিচয়ৰ সুযোগ আহিব, বিশেষকৈ ভ্ৰমণ বা সামাজিক অনুষ্ঠানৰ জৰিয়তে। দাম্পত্য জীৱনত সংগীৰ সৈতে মানসিক সংযোগ গভীৰ হ'ব। অতিৰিক্ত স্বাধীনতাৰ প্ৰতি অলপ আকৰ্ষণৰ ফলত সৰু সুৰা মতানৈক্য আপোনাৰ হ'ব পাৰে। পাৰস্পৰিক বুজাবুজিৰ ওপৰত আপুনি এই মাহটো গুৰুত্ব দিব লাগিব। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত এই মাহটো ধনুৰাশিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰতিশ্ৰুতিশীল হ'ব। বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ জ্ঞানৰ প্ৰতি আগ্ৰহ আৰু শিক্ষণ ক্ষমতাৰ বৃদ্ধি পাব। উচ্চ শিক্ষাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এইটো এটা উৎকৃষ্ট সময় হ'ব। ৰাহুৰ প্ৰভাৱত বিভ্ৰান্তি আৰু অতিৰিক্ত আত্মবিশ্বাসৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত পঢ়া শুনা আৰু শিক্ষকৰ পৰামৰ্শৰ জৰিয়তে আপুনি ফলাফল উন্নত কৰিব পাৰিব। আৰ্থিক দিশত আৰ্থিকভাৱে কাতি মাহটো মিশ্ৰিত ফলাফলৰ হ'ব। বৃহস্পতিৰ প্ৰভাৱত নতুন আয়ৰ উৎস আৰু পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা থাকিব। ৰাহুৰ প্ৰভাৱত অপ্ৰয়োজনীয় খৰচ বা আৰ্থিক বিভ্ৰান্তিৰ সম্ভাৱনা আছে। দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক আৰু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। বাজেট তৈয়াৰ কৰি আপুনি খৰচ নিয়ন্ত্ৰণ কৰক এই মাহটোৰ বাবে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত এই মাহটো ধনুৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ মাহ হিচাপে পৰিগণিত হ'ব। আপোনাৰ দূৰদৰ্শিতা আৰু উৎসাহৰ ফলত কৰ্মক্ষেত্ৰত আপুনি স্বীকৃতি লাভ কৰিব পাৰিব। নতুন প্ৰকল্প দায়িত্বৰ সুযোগ আপুনি এই মাহটোত আহিব পাৰে। ৰাহুৰ প্ৰভাৱত আপোনাৰ কৰ্মক্ষেত্ৰত সৰু সুৰা বিভ্ৰান্তিৰ সন্মুখীন আপুনি হ'ব পাৰে। এই মাহটোত ধৈৰ্য আৰু দলীয় কামৰ জৰিয়তে এই পৰিস্থিতি আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। নতুন চাকৰিৰ সন্ধানত থকাসকলৰ বাবে এই মাহত ভাল সুযোগ আহিব পাৰে। ইয়াৰ পিছত ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহটো সম্ভাৱনাৰ এটা ভৰা মাহ হ'ব। বৃহস্পতিৰ প্ৰভাৱত শিক্ষা, ভ্ৰমণ আৰু প্ৰকাশনৰ সৈতে জড়িত ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। নতুন পাৰ্টনাৰশ্বিপ বা চুক্তিৰ সুযোগ এই মাহটোত আপুনি লাভ কৰিব পাৰে। বৃহৎ বিনিয়োগৰ আগতে আপুনি বজাৰৰ পৰিস্থিতি আপুনি ভালদৰে বিশ্লেষণ কৰিহে বিনিয়োগৰ ক্ষেত্ৰত এনেই আগবাঢ়ি নাযাব। বিনিয়োগৰ ক্ষেত্ৰত গ্ৰাহকৰ সৈতে আপুনি সম্পৰ্ক পূৰ্ণ গতিত উন্নত কৰিবলৈ চেষ্টা কৰক, তেতিয়া আপোনাৰ ব্যৱসায়ত দীৰ্ঘম্যাদী লাভ নিশ্চিত কৰিব। স্বাস্থ্যৰ দিশত এই মাহটো মানসিক, শাৰীৰিক আৰু স্বাস্থ্যৰ প্ৰতি অলপ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে। ৰাহুৰ প্ৰভাৱত মানসিক চাপ আৰু উদ্বেগৰ সম্ভাৱনা থাকিব। যকৃতৰ সমস্যা, হজমৰ সমস্যা, আপোনাৰ ভৰিৰ যোৰা বা হাতৰ যোৰাৰ বিষৰ পৰা অলপ সাৱধান হ'ব লাগিব। নিয়মিত যোগ, ধ্যান আৰু সুষম খাদ্য গ্ৰহণ কৰি স্বাস্থ্যৰ যত্ন লওক। আপুনি পানীৰ পৰিমাণ শৰীৰত বৃদ্ধি কৰক আৰু শৰীৰৰ হাইড্ৰেশ্যন আপুনি বজাই ৰাখক। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিৰ শান্তিৰ বাবে বৃহস্পতিবাৰে হালধীয়া বস্তু যেনে হালধীয়া ফল, কাপোৰ আপুনি দান কৰিব পাৰে। তেতিয়া আপুনি এই মাহটোত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। সৱশেষত সকলো তিনিটা ৰাশিলৈ মোৰ এই কাতি মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মাহটো সুখ শান্তিৰে ভৰি পৰক, তাৰে এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।